স্কুলৰ পৰা আহি বইল কৰিলোঁ আন্দা কেইটামান বইল কৰি মেলি ইয়াত লৈছোঁ মই বেচন অলপ তাৰপিছত লগাই ল'লোঁ হালধি আৰু অকণমান নিমখ তাৰপিছত হেৰি क्या बोलेगा ये কি ক'ম ৰেড চিলি পাউডাৰ চ' তাৰপিছত এইকেইটা মিক্স কৰিম মিক্স কৰাৰ পাছত ধুনীয়াকৈ মিক্স কৰি লওঁ মিক্স কৰাৰ পাছত এই আন্দাখিনি চব বইল হৈ যোৱাৰ পাছত মই চিলি ল'ম চিলি লোৱাৰ পাছত এই চিল্কাখিনি চব পেলাম পেলোৱাৰ পাছত ইয়াত ধুনীয়াকৈ মানে টুকুৰা টুকুৰা কাটি মেলি আধা আধা কৰি ফালি মেলি তাৰপিছত ইয়াৰ লগত সানিম বেচনৰ লগত আপোনালোকে চাই থাকিব ভিডিঅ'টো এনেকৈ সানি মেলি তাৰপিছত এইখিনি মই আন্দা চপ নিচিনা তাৰপিছত এনেকৈ ফ্ৰাই কৰিম অলপমান ভাঙি গৈছে যিহেতু হেৰিটো মিলাম আৰু তাৰপিছত একেবাৰে ফ্ৰাই কৰিম ভাবিলোঁ কি বনাওঁ কি নবনাওঁ বুলি আজিৰ দিনটোত কি বনাওঁ কি নবনাওঁ মানে সেয়া আন্দা কেইটামান আছিলে তাকে বনাই দিলোঁ আৰু মানে ল'ৰাখিনিও মানে এইকেইটা ৰেচিপিত মানে সদায় বইল অকল বকাকৈ বইল কৰি দিলে মানে ইমান ভাল নাপায় চ' সেইটো কাৰণে ভাবিলোঁ বেলেগ অকণমান বনাওঁ বাৰু আগতে বনাইছোঁ এতিয়াও তাৰপিছত এনেকৈ বনাই কিনি খুৱাম কেতিয়াবা এনেকৈ বনাই খোৱালে মানে সিহঁতিও ভাল পায় আৰু নিজেও খাই ভাল পাওঁ আপোনালোকেও ভাল পাব বনাই খালে চ' তাৰপিছত এয়া তেল অকণমান দিছোঁ কম তেলত হৈ যায় তাৰপিছত এনেকৈ দি মেলি ইয়াতে ফ্ৰাই কৰি লওঁ আৰু তাৰপিছত সিজি যাব সিজাৰ পাছত ধুনীয়াকৈ খাম চাই থাকিব আৰু আপোনালোকেও এনেকৈ কৰি বনাই খাব পাৰিব ভাল লাগে এইটো ফ্ৰাই কৰাৰ পাছত আপোনালোকে জোলতো দিব পাৰে বিলাহী চিলাহী জোল বা দম বনাবও পাৰে দম কাৰী বনাব পাৰে ইচ্ছা আপোনালোকৰ কিন্তু মই এইটো বনা নাই মই এনেকৈ ফ্ৰাই কৰি খাই ভাল পাওঁ আৰু পোৱালিখিনিও তেনেকৈ খাই ভাল পায় চ' এয়াই ট্ৰাই কৰক বহুত টেষ্টি আৰু কোনোবাই যদি মোৰ চেনেলত বা মোৰ ফেচবুক পেজত নতুনকৈ আহিছে বা ইনষ্টাগ্ৰাম একাউণ্টত নতুনকৈ ভিডিঅ' চাইছে তেতিয়াহ'লে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো যদি ভাল পায় আৰু ভাল নাপালেও কৰিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব কাইণ্ডলি ফ'ল' কৰিব আপোনালোকৰ মৰম আৰু চেনেহ আৰু আশীৰ্বাদেৰেহে আমি আগবাঢ়িব পাৰিম আৰু ভাল ভাল ভিডিঅ' দিব পাৰিম ফাইনেলি ৰেডি হৈ গ'ল তাৰপিছত মই ইয়াত দিছোঁ অলপমান গাৰ্নিচিং কৰিবলৈ অকণমান পিঁয়াজ দি দিছোঁ তাৰপিছত কেচাপ দি দিছোঁ এয়া চাট মছলা তাৰপিছত দি দিছোঁ কেঁচা জলকীয়া আৰু দিম কিবা মান ধনিয়া অলপমান এতিয়াতো হেৰি ধনিয়াটোতো ওলা নাই চ' মান ধনিয়া কেইটামান এনেকৈ কাটি দিছোঁ তাৰপিছত দুপৰীয়া ভাতটো এয়া ধুনীয়াকৈ ওলাই ল'লোঁ আৰু এতিয়া খাম ভালকৈ এফালে ল'লোঁ চকু নহয় কচু চব্জি কচু আৰু হেৰি কি কয় ৰঙালাও একেলগে মিক্স কৰি বহুত ধুনীয়া হয় এফালে হ'ল মেকাই গুটি আৰু এফালে হ'ল আমঠু ব্ৰইলাৰ আমঠু এটা আছিল ৰাতিপুৱাৰ তাৰপিছত জলকীয়া চব বস্তু মিক্স কৰি এতিয়া খাই লওঁ দেই ৰাইজ